পেৰিছ অলিম্পিকত অসমৰ লাভলীনা বৰগোহাঁই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। পেৰিছ অলিম্পিকৰ পঞ্চম দিনটোত লাভলীনা বৰগোহাঁয়ে বক্সিঙৰ মিডলৱেট শিতানৰ ৭৫ কিলোগ্ৰাম শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত নৰৱেৰ সুন্নিভা হফষ্টাডক পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইতিপূৰ্বে টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি অসম তথা দেশবাসীলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁয়ে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাত অনুৰাগীসকলৰ মাজত আনন্দ উৎসাহৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে লাভলীনা বৰগোহাঁয়ে পূৰ্বে ৬৯ কিলোগ্ৰাম শাখাত অংশগ্ৰহণ কৰা খেলুৱৈগৰাকী পেৰিছ অলিম্পিকত প্ৰথমবাৰৰ বাবে ৭৫ কিলোগ্ৰাম শাখাত অৱতীৰ্ণ হৈছে। ইপিনে ভাৰতীয় বক্সাৰ, আৰ্চাৰ, শ্বুটাৰ আৰু শ্বাটলাৰসকলে নিজ নিজ শাখাৰ খেলত অৱতীৰ্ণ হৈছে। বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু আৰু লক্ষ্য সেনেও ৰাউণ্ড অফ 16ত প্ৰৱেশ কৰিছে। মহিলাৰ ছিংগলছত পি ভি সিন্ধুৱে ইষ্টুনিয়াৰ ক্ৰিষ্টিন কিউবাক ২১-৫, ২১-১০ত পৰাজিত কৰিছে। আনহাতে পুৰুষৰ ছিংগলছত লক্ষ্য সেনেও ইণ্ডোনেছিয়াৰ জনাতন ক্ৰিষ্টিক ২১-১৮, ২১-১২ত পৰাজিত কৰে। এইচ.এছ. প্ৰণয়ে ভিয়েটনামৰ ডিউক ফেটলেৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। ইফালে শ্বুটিঙৰ ৫০ মিটাৰ ৰাইফলৰ 3 পজিশ্যন শিতানৰ যোগ্যতা নিৰূপণ খেলত স্বপ্নীল কৌশলে ৫৯০ স্ক'ৰ অৰ্জন কৰি ফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে একেটা শিতানতে ঐশ্বৰী প্ৰতাপ সিং টোমৰে ফাইনেলত প্ৰৱেশ কৰাৰ পৰা ব্যৰ্থ হ'বলগীয়া হয়। একেদৰে মহিলাৰ টেপ শ্বুটিঙত শ্ৰেয়াসী সিং আৰু ৰাজেশ্বৰী কুমাৰীয়ে আজি যোগ্যতা নিৰূপণ পৰ্যায়ৰ দ্বিতীয় ৰাউণ্ডত অৱতীৰ্ণ হ'ব। আনহাতে অনুজ আগৰৱালাই অশ্বচালনা প্ৰশিক্ষণৰ ব্যক্তিগত শিতানত অংশ ল'ব। সৃজা আকুলাই টেবুল টেনিছৰ এখন খেলত ছিংগাপুৰৰ চিয়াংজেঙৰ সন্মুখীন হ'ব। আৰ্চাৰীত অৰুণদীপ ৰায় আৰু দীপিকা কুমাৰীয়ে ক্ৰমে পুৰুষ আৰু মহিলাৰ এলিমিনেশ্যন ৰাউণ্ডত দেশক প্ৰতিনিধিত্ব কৰিব। পেৰিছ অলিম্পিকত ভাৰতে বৰ্তমানলৈকে 2টাকৈ পদক লাভ কৰিছে। স্পৰ্টছ ডেস্ক ৰিপৰ্ট, নতুন সময়। নিযুক্তিৰ বাবে আপুনি নিজকে প্ৰস্তুত কৰিছেনে? আপোনাৰ সহায়ৰ বাবে অশোক পাব্লিকেশ্যনে প্ৰকাশ কৰিছে কেইবাখনো গ্ৰন্থ।